গুড নিউজ বন্ধুসকল এডিআৰই 3.0 হয় আপোনালোকে ঠিকই শুনিছে গম পাই চাগে 2026ত কি আছে ইলেকশন আছে আৰু ইলেকশনৰ আগে আপোনালোকৰ 3.0 এডভাৰটাইজমেন্টটো ওলাব বহুতে বহুত ধৰণৰ ডিমোটিভেট কৰা কমেন্ট কৰি থাকিব আপোনালোকে ইগনোৰ কৰিব বন্ধুসকলক তেওঁলোকে পৰা নাই যদি আপোনালোককো মানে পাৰিব নিদিয়ে এতিয়া মানুহৰ কথা আপোনালোকে ইগনোৰ কৰি পেলাই এটো চাক যে 3.0 প্ৰিপাৰেচনটো কেনেকুৱা কৰিম এতে বহুতে আগত আপোনালোকে যিসকলে 2.0 কোৱালিফাই কৰিছে তেওঁলোকৰ ডিসকোৱালিফাই কৰিবৰ কাৰণে বহুতো ক্যান্ডিডেটে বহুতো ডিমোটিভেটেড কমেন্ট কৰিছিল বিভিন্ন ধৰণৰ কথা কৈছিলে কিন্তু হিয়তে ইগনোৰ কৰি অনলি ফৰ এটাত গুৰুত্ব দিছিলে হেইটো হৈছে পঢ়াৰ ওপৰত যাৰ ফলত হিয়তে সফলতা হৈছে তথা চাকৰি লবলৈ সক্ষম হৈছে আৰু আপোনালোকৰ মেইন প্ৰবলেমটো কি আপোনালোকে মানুহৰ কথা মতে ফলো কৰে এতিয়া মানুহে এইটো কব এইটো শুনি পেলাই আপুনি কামবোৰ কৰিব যাৰ ফলত কি হয় এক্সাম ডিসকোৱালিফাই হ'ব লাগে সেইকাৰণে মই বাৰে কৈছো আপোনালোকে ধুনিয়াকে প্ৰিপাৰেচন কৰি থাকক মানুহৰ কথা নুশুনিব 3.0 ৰ সিলেবাস প্যাটাৰ্ন আগৰ দৰেই থাকিব 2.0 যোনটো সিলেবাস প্যাটাৰ্ন আছিল এডিআৰই হেইটোৱে থাকিব কোনো ধৰণৰ চেঞ্জেস নহয় যদি ক্যান্ডিডেট বেছি আছে তেতিয়া ৰিটাৰ্ন হ'ব পাৰে বুলি কৈছিলে কিন্তু ক'ব নোৱাৰি বন্ধুসকল আগৰ দৰে হোৱা চান্সেসটো বহুত বেছি গতিকে সিলেবাস চেঞ্জ হোৱা নাই আপোনালোকৰ ওচৰত সিলেবাস আছে বুকস আছে এডিআৰৰ বিভিন্ন ধৰণৰ ডাটা আছে পিডিএফ আছে আপোনালোকৰ ডাউনলোড কৰক ইন্টাৰনেটৰ পৰা আৰু পঢ়া ষ্টাৰ্ট দিও কাৰ কাৰণে ৰখি আছে না ভাইব যে মই 2.0 পাস কৰা নাই 1.0 পাস কৰা নাই মোৰ দ্বাৰা 3.0 নহব আপোনালোকে যদি নপঢ়াকৈ 3.0 কেনেকা পাস কৰিব বতে ভাবে কি আৰে দুমাহ এমাহ পাৰি পেলাই এডিআৰই কোৱালিফাই কৰিম এডিআৰই এনেকৈ এটা বস্তু যত আপোনালোকৰ এপিএসসি লেভেলৰ ক্যান্ডিডেটক খুমাই পৰে থিয়তো এক্সামটো দিয়ে আৰু ইয়াত আপোনালোকে গম পাই চাগে কিমানে এপ্লাই কৰিছিল 10 লাখ 11 লাখ ক্যান্ডিডেটে এপ্লাই কৰিছিল পোষ্ট থাকে মাত্ৰ 5000 6000 7000 গতিকে ইমানৰ ভিতৰত ইমান আপোনালোকে ভাবকচোন বাৰু ইমানৰ ভিতৰত আপোনাৰ নামটো খুমাবৰ কাৰণে আপোনাৰ প্ৰিপাৰেচনটো কেনেকুৱা লেভেলৰ হ'ব লাগিব বহুতে ভয় কৰে যে বহুত টান এক্সাম হ'ব মোৰ দ্বাৰা নহব মই এটা কথা কৈছো আপোনালোকক একদম সিম্পল কে কম যদি আপোনালোকে পানীত যদি মানে নামিবলৈ ভয় কৰে গতি পানীৰ দৰটো কেনেকৈ গম পাব কথাটো অকন মন কৰিব এই কাৰণে মই বাৰে কৈছো আপোনালোকে কিটো ফোকাস কৰক এতিয়ালৈকে বহুত বেছি আপোনালোকৰ ক্যান্ডিডেটৰ কমেন্ট আহিছে জিকেৰ ক্ষেত্ৰত হিয়তৰ প্ৰবলেম হয় আপোনালোকে জিকেৰ ক্ষেত্ৰত আসাম জি দুটা জিকে পাৰ্ট থাকে এটা হল আপোনালোকৰ আসাম জিকেৰ পাৰ্ট এটা হল ইন্ডিয়ান জিকেৰ পাৰ্ট পোন প্ৰথমে আপোনালোকে গুৰুত্ব দিয়ক মই কৈছো আসাম জিকেৰ ওপৰত কাৰণ ম্যাক্সিমাম কোৱেশ্চন আপোনালোকে যদি এডিআৰই চাই তাত ম্যাক্সিমাম আসাম জিকেৰ ওপৰত খুদা হয় আৰু ইন্ডিয়ান জিকত অলপ ধৰি লওক আপোনালোকৰ 10% 20% হে খুদা হৈছিল দে এটো কথা মন কৰিব গতি গুৰুত্ব আপোনালোকে আসাম জিকক দিও তাৰ পিছত আৰু এটা হল আসাম হিষ্টৰী বহুতে কবে আসাম হিষ্টৰী ইমান দৰকাৰ নাই মোৰ দ্বাৰা হৈ যাব আপোনালোকে আসাম হিষ্টৰীত মেৰাথন ভিডিও বিভিন্ন ধৰণৰ আছে ইউটিউব চেনেলত চাব পাৰে তাত আপোনালোকে জাস্ট ইউটিউবত সাৰ্চ কৰক আসাম হিষ্টৰী মেৰাথন বুলি হেতু সাৰ্চ কৰি পেলাই ধুনিয়াকে প্ৰিপাৰেচনটো কৰিব পাৰে আৰু এটা কথা হল যে ৰিজনিং আৰু ম্যাথছ বহুতে বহুত ধৰণৰ মানে ভয় কৰি থাকে ম্যাথছ বহুত টান আহিব ৰিজনিং বহুত টান আহিব যদি আপোনালোকৰ বেসিক কনসেপ্ট কিটা ক্লিয়াৰ হৈ যায় তেন্তে কোনো ধৰণৰ প্ৰবলেম আপোনালোকৰ নহয় কাৰণ বেসিক কনসেপ্টটো মেইন দে মই বাৰে কৈছো যদি আপোনালোকৰ বেসিক কনসেপ্ট কিটা ক্লিয়াৰ নাথাকে আপোনালোকে একোৱে মেছ নোৱাৰিব আপোনালোকে গম পাই চাগে এডিআৰ যিসকল কোৱালিফাই ক্যান্ডিডেট আছে তেওঁলোকৰ মই কথা বতৰা পাতিছিল আৰু তেওঁলোকে কৈছে যে ৰিজনিং আৰু ম্যাথছৰ ওপৰত হিয়তে বহুত বেছি গুৰুত্ব দিছিলে কিন্তু হিয়তে জিকেত ইমান গুৰুত্ব দিয়া নাই কাৰণ যদি ৰিজনিং ম্যাথছটো ষ্ট্ৰং হৈ যায় আপোনাৰ এইকিটাটো মুখস্থ কৰিব দৰকাৰ নাই ন এটোটো ডাইৰেক্ট আপোনালোকে ম্যাথছ কৰি হে ওলাব গতিকে এইটো যদি আপোনালোকৰ ষ্ট্ৰং হৈ যায় গতিকে আপোনালোক হেইকিটাটো ধুনিয়া মাৰ্ক এটা উঠাব পাৰিব ঠিক আছে বন্ধুসকল গতিকে আপোনালোকৰ ইমান এটা টেনচন ল'বলগীয়া কথা নাই যে এডিআৰই 3.0 বহুত বেছি হাৰ্ড হ'ব কিন্তু আপোনালোকক ক'ব বিচাৰিছো এইটো 2026ত মানে ওলাব 100% সিউৰিটি আছে 3.0 আৰু এইটো অন্তিম চান্স ইয়াৰ পিছত আপোনালোকে এডিআৰই আৰু দেখা নাপায় পাব কিন্তু বহুত বেছি দেৰি হ'ব আপোনালোকৰ এজটো ইমান দেৰি ৰখি না থাকে 2028 29 ৰ ভিতৰত ওলোৱা চান্সেস থাকিব যদি পোষ্ট খালি হয় ইমান পোষ্ট দিয়াৰ পিছত অসম চৰকাৰে কি কৈছে 1 লাখ পোষ্ট দিম বুলি কৈছে কিন্তু 2 লাখৰ জায়গা 2 লাখ দিব ওলাইছে কাৰণ ক্যান্ডিডেটে নিবনুৱা সংখ্যা বহুত বেছি আছে
গতিকে আপোনালোকৰ ওচৰত সোণালী সুযোগ আছে আৰু এই সুযোগটো সকলোৱে কিন্তু ট্ৰাই কৰি আছে নাভাবিব যে বহুতে পঢ়া নাই 3.0 ক্ষেত্ৰত বিভিন্ন ধৰণৰ আপোনালোকে যদি চাই ইউটিউব চেনেলত বিভিন্ন কোৰ্সো লঞ্চ হৈছে আৰু বহুতে ক্লাছ কৰি আছে যদি আপোনালোকে এতিয়া অলপ সময় যদি দিব নোৱাৰে কিন্তু ভাবি লাভ নাই যে আপুনি 3.0 কোৱালিফাই কৰিব গতিকে 3.0 ৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰিপাৰেচনটো লাগিব মই বাৰে কৈছো আৰু এই চেনেলত আপোনালোকক মই হেল্প কৰিম আপোনালোকে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰক 100% মই হেল্প কৰিম আপোনালোকৰ ক্লাছ ষ্টাৰ্ট দিম বুলি মই কৈ আছো আৰু মই ৰৈ আছো নটিফিকেশনৰ কাৰণে নটিফিকেশনটো উলালে আপোনালোকৰ ক্লাছ ষ্টাৰ্ট কৰি দিম আৰু নটিফিকেশন অতি শীঘ্ৰে আপোনালোকৰ আহি আছে গম পাই সাগে ইয়াৰ মেইন ৰিজনটো কি হ'ল আপোনালোকৰ 2026 ত কি আছে ইলেকশন আছে আৰু ইলেকশনৰ আগে মই 100% সিউৰিটি দি ক'ব পাৰো যে আপোনালোকৰ পুনৰ ভেকেন্সি ক্লিয়াৰ হ'ব আৰু অসম চৰকাৰ স্পষ্টভাৱে এটা কথা কৈছে যদি 2 লাখ দিব পাৰো আমি 4 লাখও চাকৰি দিব পাৰো এই কথাটো মন কৰিব যদি আপোনালোকে ভাষণটো পোৱা নাই সাৰৰ ভাষণটো দিয়া আছে চাব পাৰিব গতি 4 লাখ এনেকুৱা এটা ভেকেন্সি ভাবকচোন বাৰু ইমান ডাঙৰ এটা ভেকেন্সি হ'ব আৰু ইয়াত ক্ষেত্ৰত কাট অফ ৰেংকটো 100% যাবই গতিকে যদি আপোনালোকে ভাবিছে নাই মোৰ নামটো কাট অফত থাকিব মই কোৱালিফাই কৰিব পাৰিম গতিকে আপোনালোকে এক নম্বৰ কাৰণটো কৰিব লাগিব হেতু হল আপোনালোকৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত বহুতে ক'ব যে আমাৰ ওয়াৰ্কিং টাইম নাই আমিতো কাম কৰি থাকো কামৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট সময় শিক্ষক না ধৰি লওক আপোনালোকৰ ৰাতি বা দিনৰ এটা নিৰ্দিষ্ট সময় বেছি নহয় দিনৰ মাত্ৰ 1 ঘণ্টাকে দিয়কচোন 1 আৱাৰ কে দিয়কচোন 100% হেল্প হ'ব মই বাৰে কৈছো 1 আৱাৰ কে প্ৰতিটো সিলেবাস মতে আপোনালোকে ধুনীয়াকে সিলেবাস মতে কৰি থাকক আৰু আপোনালোকে ফাৰ্স্ট কি কৰিব ফাৰ্স্ট আপোনালোকৰ যোনটো এডিআৰই 1.0 আৰু 2.0 যোনটো সিলেবাস প্যাটাৰ্নৰ মানে প্ৰসেস কিটা স্টেপ কিটা আছে হেগিটা আপোনালোকে ফলো কৰিব পাৰে আপোনালোকৰ ওচৰত কোনো কোৰ্স নাই বুলি নহয় এডিআৰই 1.0 আছে 2.0 আছে ইমান কোৰ্স আছে ইমান থিওৰি আছে পিডিএফ আছে আপোনালোকে ধুনীয়াকে ডাউনলোড কৰক আৰু চাই লওক ঠিক আছে যদি এতিয়াৰ পৰা আপোনালোকে নালাগে মই বাৰে কৈছো মানে সকল 3.0 ৰ নিচিনা সোণালী সুযোগ আপোনালোকে হেৰুৱাই দিব আৰু এইটো এটা ডাইৰেক্ট পোষ্ট কোনো ধৰণৰ এক্সট্ৰা দিব নালাগে ডাইৰেক্ট আপোনালোকে জাস্ট পোষ্টটো যদি কোৱালিফাই কৰিব পাৰে একেবাৰে আপোনালোকৰ চিৰ জীৱন 60 ইয়াৰ পৰ্যন্ত আপোনালোকৰ ভ্যালিডিটি থাকিব লগতে আপোনালোকৰ এক্সট্ৰা স্যালাৰিও আপোনালোকে বেনিফিট পাব গতিকে বন্ধুসকল এনে ধৰণৰ সোণালী সুযোগটো আপোনালোকে মিছ নকৰিব গতিকে সোণালী সুযোগ যদি আহিছে আপোনালোকে ধৰিবলৈ চেষ্টা কৰক আৰু আপোনালোকে এই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি দিয়ক যাতে আপোনালোকক এডিআৰই 3.0 কোৱালিফাই কৰাৰ ক্ষেত্ৰত মই হেল্প কৰিব পাৰো আপোনালোকে বহুতে ভাবে যে এই দাদা এইটো কি কৈছে 3.0 আহিব নে হেতেন বহু ধৰণৰ কথা বহুতে কমেন্ট কৰি থাকিব যদি সোৱা নাই ভিডিওৰ লাষ্টতে চাব কিমান ধৰণৰ কমেন্ট কৰিব মানুহৰ কথা আপোনালোকে ইগনোৰ কৰক কোন প্ৰথমে মই বাৰে কৈছো যদি কোৱালিফাই কৰিব মন আছে মানুহৰ কথা নুখুনিব নিজৰ মনৰ পৰা চাওক আৰু প্ৰিপাৰেচনটো কৰি থাকক তেতিয়াহে আপোনালোকৰ এডিআৰই 3.0 টো ক্লিয়াৰ হ'ব পাৰিব এতিয়া বহুতে ক'ব যে দাদা আমাৰ সিলেবাস প্যাটাৰ্নৰ ক্ষেত্ৰত বহুতো প্ৰবলেম থাকে আমি কেনেকৈ ক্ৰিয়েট কৰি আপোনালোকে এটা কাম কৰক না যিবোৰ সিলেবাসৰ টাফ লাগে হেবোৰ আমাৰ ইমেইলত কমেন্ট কৰি দিব পাৰে আপোনালোকক বিভিন্ন নোটস প্ৰভাইড যদি মই কৰিব পাৰো আপোনালোকক দি দিম কিন্তু মই এতিয়ালৈকে এক্টিভ ইমান হোৱা নাই ৰিজনটো আপোনালোকৰ মই অপেক্ষা মাত্ৰ কৰি আছো আপোনালোকৰ নটিফিকেশনৰ কাৰণে আৰু অতি শীঘ্ৰ নটিফিকেশন 100% সিউৰিটি দিব ক'ব পাৰি যে ওলাব গতিকে আপোনালোকৰ ৰেডি হৈ যাওক অকল যে এডিআৰই বুলি নহয় আসাম পুলিচৰ লগতে ডিএইচএছৰ নতুন পোষ্ট মুকলি হ'ব এটো এটা বহুতে এডিআৰই কোৱালিফাই কৰিছে এডিআৰইত কিছুমানে গ্ৰেড 3 তো পাইছে আৰু ডিগ্ৰী লেভেলতো পাইছে ঠিক আছে দুটাৰ ভিতৰত যিকোনো এটা হৈ লব আৰু এটা পোষ্টটো বাছি যাব এনেকুৱাকে পোষ্ট এটাকে খালি যিবোৰ পোষ্ট থাকে হেবোৰ ফিল আপ কৰিবৰ কাৰণে 100% সিউৰিটি দি ক'ব পাৰি যে নেক্সট ভেকেন্সিটো ক্লিয়াৰ হ'ব গতিকে সাবস্ক্ৰাইব কৰক চেনেলটো এতিয়াৰ পৰা আপডেটবোৰ পালে আপোনালোকক জনাই দিম ধন্যবাদ